আধুনিকীকৰণৰ ক্ষেত্ৰত আৰু এটা দাবী মই কৰিব বিচাৰিছোঁ উপাধ্যক্ষ মহোদয়, কেতিয়াবা আৰক্ষীয়ে বিষয়া পাৰিলে যেতিয়া তেওঁলোকে ক'ৰবাত অপৰাধী ধৰিব যায় হেৰি কৰে আৰু স্বচ্ছ হ'ব যদি এটা কেমেৰামেন ফটোগ্ৰাফাৰ লগত যায়, যদি যেতিয়া আৰক্ষীয়ে কাম কৰিব অপৰাধীজনক ধৰিব যদি ভিডিঅ' কৰে সম্ভৱ যদি হয়, কেতিয়াবা দিনত এটা পৰামৰ্শ আমি দিব বিচাৰিছোঁ, কেতিয়াবা দিনৰ ডে লাইটত এনেকুৱা হয় যে তেওঁলোকে ভিডিঅ'গ্ৰাফিও কৰিলে তেতিয়াতো কথাটো এটা এভিডেন্স থাকি যায় যে সেই মানুহজনে যেতিয়া আৰক্ষীক গুলিয়াব বা উদ্যত হয় কিবা হয় এটা এভিডেন্স আৰক্ষীয়ে দিব পাৰে, তেতিয়া অন্তত কুৱেশ্যনটো নাহিব। মানে আধুনিকীকৰণৰ ক্ষেত্ৰত এনেকুৱা আৰু কিছুমান চাইণ্টিফিক চিন্তাধাৰা আমি কৰিব পাৰোঁ নেকি? মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য আমিনুল ইছলাম ডাঙৰীয়াই এতিয়া ছিনিয়ৰ বুলি ক'ব লাগিব দুজন হৈ গ'ল, নটিফাই হৈ গৈছে। গতিকে তেখেতে যিটো প্ৰশ্ন আনিছে বা কথা আনিছে বেছিকেলি তাৰ মই উত্তৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলপতিগৰাকীয়ে যেতিয়া এই প্ৰশ্নটো ৰেইজ কৰিছিল অলমষ্ট মই একেধৰণৰ উত্তৰ দিছোঁ। কথাটো হ'ল যে আমি এটা কথা জানিব লাগিব যে ক্ৰাইম সমাজত আছে আৰু ক্ৰাইম সমাজত হৈ আছে। যদি কোনোবা বিধায়কে কয় যে মোৰ সমষ্টিত কোনো ক্ৰাইম নাই, তাত গৰু চুৰিও নাই, ডকাইতো নাই, সেইটোতো আইডিয়েল অৱস্থা। কিন্তু যিহেতু আমি জানো সমাজত ক্ৰাইম আছে, গতিকে ক্ৰাইমৰ ইনভেষ্টিগেশ্যন পাৰ্টটো পুলিচক দিব লাগে। আজি যদি কোনোবা গৰু চৰত আছে, বামলৈকে উঠি আহিছে, পুলিচে তাক ধৰি লৈ আহিছে, জুডিচিয়াৰী উইল ডিচাইড পুলিচে যদি ভুল কৰিছে। কিন্তু আমি যদি বিধায়ক যাৰ কাম হৈছে আইন বনোৱা, আমিয়ে বনোৱা আইনখনৰ এগেইনষ্টত যদি আমি গৈ কথা ক'ব আৰম্ভ কৰোঁ আৰু সকলো ক্ৰাইমৰ যোনে বেছিকেলি ক্ৰাইম কৰে চবৰে একোটা জাষ্টিফিকেশ্যন থাকে যে মই কিয় কৰিবলগীয়া হ'ল। যদি কোনোবাই কয় যে ছাপ'জ মই কিহৰ কাৰণে সুপ্ৰিম কোৰ্টে কৈছে যে গাড়ীত 9 টনতকৈ বস্তু নুঠাব, তাৰো মানুহে ক'ব ঠিক আছে 9 টনৰ বস্তু আছে কিন্তু 9 টনতো লাভ নহয়, মই ইনষ্টলমেণ্টে ইমান দিব লাগে, গতিকে মই কেনেকৈ চলিম। এতিয়া এই প্ৰশ্নটো পুলিচ আৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰে উত্তৰ দিব নোৱাৰে। সুপ্ৰিম কোৰ্ট আফটাৰ হিয়াৰিং অল পাৰ্টিজ যদি কয় যে 9 টনে উঠাব লাগে, তে ৰাস্তাৰ ট্ৰেফিক ইনস্পেক্টৰজনে সুপ্ৰিম কোৰ্টৰ ওপৰত গৈতো কথা কোনো ইণ্টাৰপ্ৰিটেশ্যন কৰিব নোৱাৰে। গতিকে আইনটো হ'ল when a police officer comes to know about an commission of a offense, police officer will go and take action according to his wisdom. Now MLA মন্ত্ৰী আমি ইয়াত একো মাতিব নোৱাৰো under CRPC and IPC. That matter will go to the court. Court will finally say that whether it was a wrongful prosecution or whether it's a prosecution done on honesty, truthfully. এটা আমি যদি কৈ দিওঁ প্ৰত্যেকটো ক্ৰাইমৰে যদি আমি কওঁ যে নহয় ইয়াৰ পিছত এনেকুৱা আছিল, যিবিলাকে অপৰাধ কৰে তেওঁলোকৰ মনত এটা ধাৰণাৰ সৃষ্টি হ'ব যে আমি যদি সঁচাই মিছাই অলপ গৈ আমাৰ লোকেল MLAৰ ওচৰত গৈ কান্দি দিওঁ, মানুহজনৰ হৃদয়টো গলি যাব আৰু মানুহজনে এই ধৰণৰ পজিশ্যন এটা ল'ব। আজি আপোনালোকে চাওক যে যদি ক্ৰাইমৰ এগেইনষ্টত জিৰো সহনশীলতাৰ কথা এটা নকয়, সেই ক্ৰাইমৰ বলি কিন্তু কালি মোৰ ল'ৰা ছোৱালীও হ'ব পাৰে। যেতিয়া ধৰ্ষণ হয়, সেই ধৰ্ষণকাৰী ছোৱালীজনীক মোৰ ছোৱালী বুলিও ভাবিব পৰাৰ ক্ষমতাটো মোক লাগিব। আজিতো কোনেও এইটো অস্বীকাৰ কৰিব নোৱাৰে যে জালুকবাৰীটো ক্ৰাইম হয়, ঢিঙতো ক্ৰাইম হয়, ৰূপহীটো ক্ৰাইম হয়। গতিকে ক্ৰাইম হ'লে পুলিচক কাম কৰিব দিয়ক। এই ধৰণৰ জাষ্টিফাইং যদি আমি কথা কওঁ যে আমাক ওচৰত কোনোবাই কান্দিলে মনটো গলি গ'ল, টিভি ষ্টুডিঅ'ত গৈ আৰম্ভ কৰিলোঁ, ইয়াত কৰিলোঁ, এইটোতো আমাৰ কাম নহয়। মোক কোৱাৰ কাৰণে দুই এজনে বেয়া পাইছে সিদিনাখন। কোনোবা যদি MLA গৈ কয় আপুনি কৰ্মচাৰী 10টাত আহিব লাগিব, 12টাত আহিব লাগিব, আৰে বাবা MLAৰ কামটোতো এইটো নহয়। কোনোবাই যদি কয় মিউনিচিপালিটিত বহি পেলাই কি টেক্স উঠিছে, টেক্স উঠা নাই, ৰেজিষ্টাৰ বহি চোৱা আৰম্ভ কৰে, সেইটো MLAৰ কাম নেকি? গৰিমা আছে ন। আজি থানাৰ OCয়ে কি কৰিছে, SI কি কৰিছে, এইটো আমি বিধানসভাত কম নেকি? তাৰ কাৰণে গভৰ্ণমেণ্টে জুডিচিয়াৰীক ইমান পুঁজি দিছে, কোৰ্ট পাতিছে,
দিছ ইজ এ ৰেছপনচিবিলিটি অফ জুডিচিয়াৰী আজিকালি আমাৰ এটা টেণ্ডেঞ্চি হৈছে এই MLA এনক্ৰ'চ দ্য স্পেচ অফ জুডিচিয়াৰী এই MLA ৱান্টছ টু এনক্ৰ'চ দ্য স্পেচ অফ এক্সিকিউটিভ আমাৰ বিষয়াসকলে পাৰিলে এছেম্বলিত আহি বুজাই দিয়ে যে নাই এইটো আইন আপোনালোকৰ ভুল হৈছে বিষয়াসকলে এছেম্বলিত আহিব খোজে আকৌ লেজিছলেচাৰে জুডিচিয়াৰীৰ ওপৰত কথা ক'ব জুডিচিয়াৰীয়ে লেজিছলেচাৰৰ ওপৰত কথা ক'ব এইটোতো নহ'ব দ্য পাৱাৰ্ছ আৰ ডিফাইন পুলিচে ভুল কৰিলে ইট উইল বি হেণ্ডেল বাই জুডিচিয়াৰী আপোনাৰ যদি কিবা স্পেচিফিক কেছত কিবা ইছ্যু আছে এজ এ MLA যদি ভাবে ক'ৰবাত অন্যায় হৈছে কিবা হৈছে আপুনি কুৱেশ্যন আনক মই উত্তৰ দিম কিন্তু জেনেৰেলি যদি আমি ক'ব আৰম্ভ কৰোঁ এইটো গৰু চৰতে আছিল ইয়াক আনিলে তেতিয়াতো সব জেনেৰেল হৈ গ'ল ষ্টেটমেণ্টটো কালি পুলিচজনে ভাবিব যে মই যদি এইটো ধৰি আনো আকৌ যদি MLA গৈ বিধানসভাত কয় এইটোতো অমুকৰ পৰা আনা তমুকৰ পৰা আনা কাৰণ পুলিচে আপোনাক চাফাই দিব নাহে কিন্তু পুলিচক এৰেষ্ট কৰিলে অপৰাধীৰ ফেমিলিবোৰ MLA ঘৰত আহি পায় আৰু সব অপৰাধীয়ে কয় যে মোৰ স্বামী নিৰপৰাধী সব অপৰাধীয়ে কয় মোৰ বাবা নিৰপৰাধী আমাৰ ওচৰতে আহে কান্দে এনেকে কান্দে মোৰ এনেকুৱা লাগে যেন বা ইয়াৰ ভুলতেহে তাক লৈ গ'ল নেকি পিছত সেইজনৰ ওপৰতে কোৰ্টে জাজমেণ্ট দিয়ে যে নহয় এইটো প্ৰুভ আছিলে কাৰণ এগেইনষ্টৰ কথাখিনি আহিটো MLAক নকয় মই যিটো কৰিছোঁ এইটোতো কেতিয়াও আহি MLAৰ আগত কোনেও স্বীকাৰ নকৰে সেইকাৰণে আমাৰ সৰলতা আৰু মানুহক কাম কৰাৰ আমাৰ যিটো নেচাৰেল টেণ্ডেঞ্চি সেইটো আমি অপব্যৱহাৰ হ'ব দিব নালাগে যদি আপোনাৰ কিবা বিশেষ তথ্য আছে যে এই কেছটোত পুলিচে ভুল কৰিছে মোক জিৰোৱাৰত আনক মোক কুৱেশ্যন আনক মই আনচাৰ দিম সুধি পেলাই কিন্তু এটা জেনেৰেলাইজ ষ্টেটমেণ্ট যদি দি দিয়ে যে ঢিঙত কোনো গৰু চুৰেই নাই ৰূপহীত কোনো গৰু চুৰেই নাই সেনেকৈ হ'ব পাৰে নেকি কোন সমষ্টিত চুৰি নাই গতিকে আমাৰ বিধায়ক ডাঙৰীয়া এনেকুৱা ক'লে যে ঢিং আৰু ৰূপহীত কেতিয়াবা মহাত্মা গান্ধীৰ এখন আশ্ৰম আছিল সব মানুহে তাত গান্ধীজীৰ মতে চলে তাত কোনো ক্ৰাইম টাইম একো নহয় সেইটোতো হ'ব নোৱাৰে আমাৰতো জালুকবাৰীত মহাত্মা গান্ধী আহি গৈছে তাৰ পিছতো তাত ক্ৰাইম হয় চুৰি হয় নহ'লে কিয় পুলিচ থানা লাগিব সেইকাৰণে জেনেৰেলাইজ ষ্টেটমেণ্ট নহয় যদি স্পেচিফিক কেছত আপোনালোকে ভাবে যে দেয়াৰ ইজ এ হাই হেণ্ডেডনেছ পুলিচে বেয়া কৰিছে পুলিচে ভুল কৰিছে মোক একেবাৰে কেছ নম্বৰ দি প্ৰশ্ন আনক মই কেছ নম্বৰ দি উত্তৰ দিম কিন্তু আপোনালোকে যদি কৈ থাকে ই বামত থাকে ই খালত থাকে ই পাহাৰত থাকে ই পৰ্বতত থাকে એટલે ঢিং আৰু ৰূপহীৰ পৰা থানাবিলাকে উইথড্ৰ কৰি দিওঁ তাত কি আছে থানা ক্ৰাইমে নাই আপোনাৰ মতে গৰু চুৰটো হয় মোক কিমান মানুহে ঢিঙৰ পৰা SMS দিয়ে যোৱাকালি মোক এজন জাৰ্নেলিষ্টে কৈছে কেইদিনমান আগতে ঢিঙত এজন মানুহক পুলিচে কিবা এনকাউণ্টাৰত মৰিছে ফাইন কি হৈছে কি হোৱা নাই প্ৰশ্ন সুধিলে আমি উত্তৰ দিম কিন্তু যোৱাকালি এজন ব্যক্তি মোক ফোন কৰি ক'লে যে মোৰ ঘৰত এজন দেউতাক আহিছে আহি পেলাই কৈছে সেই মানুহজনে সেই ছোৱালীজনীক ঘৰত সোমাই অত্যাচাৰ কৰিছিলে আৰু ছোৱালীজনী পিছত মৰি গ'ল একে মুছলমান ছোৱালী যিজন ব্যক্তিক লৈ অলপ একেটা দিন আমাৰ ঢিঙৰ বিধায়ক অলপ কষ্ট পাই আছে টিভিত ঘূৰি আছে মই দেখিছোঁ ইজন ব্যক্তিও কিন্তু আপোনাৰ সমষ্টিৰে আছিলে যিটো ফেমিলি যোৱাকালি কোনোবা এটা চেনেলত ওলাইছেও যিটো ফেমিলি দেউতাকে আহি ক'লে যে মোৰ 7 বছৰীয়া নে 9 বছৰীয়া ছোৱালীজনীক এই মানুহটোৱে অত্যাচাৰ কৰিলে পিছত ছোৱালীজনী মৰি থাকিল সেইজনীতো আপোনাৰে সমষ্টিৰ ছোৱালী MLA দুৰ্বল মানুহৰ লগত থিয় হ'ব শিকিব লাগিব পভাৰ্টি ডাউন ট্ৰডেন এই মানুহৰ লগত থিয় হ'ব লাগিব যেতিয়া এই MLA গম পাব যে MLA আমাৰ ইয়াত বহুত সৰ্বহাৰা আছে কিন্তু সৰ্বহাৰাটো আসল কি when your sympathy lies with the poor downtrodden তেতিয়াহে আপোনাৰ that sympathy is not misplaced sympathy আজিকালি আমি পাৱাৰফুল মানুহক এতিয়া মই দেখিছোঁ যে ইমান মানুহ পৃথিৱীত অনাহাৰত মৰিছে পৃথিৱীত বহুত ধৰণৰ ঘটনা চলি আছে আমি এইকেইদিন হাউচত এনেকুৱা কৰি দিলোঁ যে সেই গৰু বেপাৰী কেইটা ক'ৰবাত ড্ৰাগছ বেপাৰী কেইটাই যেন আজি সিহঁতিহে অসমত সমস্যা হৈ গ'ল ইহঁতৰ কিয় হৈছে ড্ৰাগছ বিক্ৰী কৰাটো সমস্যা নহয় এতিয়া গৰুৰ চোৰাং ব্যৱসায়টো সমস্যা নহয় হিউমেন ট্ৰেফিকিংটো সমস্যা নহয় এইকেইটা কিয় পুলিচে ধৰিলে
ঠিক আছে অহাকালিৰ পৰা ডোচা আমলেট খুৱাই পেলাই সিহঁতক লৈ আহিব লাগিব তেনেকেতো নহ'ব গতিকে জ্যেষ্ঠ আমিনুল ইছলাম ডাঙৰীয়াক কৈছোঁ যে ধিং সমষ্টিত ক্ৰাইম বন্ধ কৰিব লাগিব আৰু এইকাৰণে পুলিচ তাতে মই এক্সট্ৰা টাব হ'ব কৈছোঁ আৰু 2-এটা প্লেটুন তাতে যাতে বেছি দিম আৰু একেবাৰে তাত গৰু চুৰ হত্যা ধ্বংস সব বন্ধ হ'ব লাগিব কাৰণ আপোনাক মই বেছি ভাল পাওঁ আপোনাৰ সমষ্টিটো ল এণ্ড অৰ্ডাৰ ফালৰ পৰা হোম মিনিষ্টাৰ হিচাপে যদি মই ঠিক ঠাক কৰিব পাৰোঁ মোৰ বহুত ভাল লাগিব জালুকবাৰীতকৈ ধিংখন বেছি ভাল কৰিব লাগিব বুজি পালেতো কাৰণ আপোনাৰ লগত মোৰ ইমান দিনৰ সম্পৰ্ক পুলিচৰ ওপৰত যিহেতু আপুনি মডাৰ্ণাইজেশ্যনৰ ইছ্যুটো কম আছিলে ইটো ইছ্যু বেছি আছিলে তথাপিতো মই আধুনিকৰণৰ ওপৰত 2-এটা শব্দ কৈছোঁ যে আমাৰ অসম পুলিচত আমি বহুতখিনি চেষ্টা কৰিছোঁ যাতে আমাৰ ইনভেষ্টিগেশ্যন উইংটো সফল খুব এফেক্টিভ হ'ব পাৰে কাৰণ এইবিলাক এনকাউণ্টাৰ গুলি বাৰুদ নহয় আচলটো বিচাৰটো কোৰ্টত হ'ব লাগিব 2-এটা এইবিলাক এবাৰেশ্যন এৰাব নোৱাৰা পৰিস্থিতিত কিন্তু মেইন কামটো কোৰ্টত হ'ব লাগিব আমি এইবাৰ আনিছোঁ কি যে 10টা আমি অসমত কমাণ্ডো বেটেলিয়ন কৰিম যিবিলাকে আমাৰ বৰ্ডাৰবিলাক আৰু স্পেচিফিক এৰিয়াবিলাকত আমি তেওঁলোকক ৰাখিম উইথ সাম অপাৰেশ্যনেল মেণ্ডেট যে তেওঁলোকে কাম কৰিব পাৰিব কেছ ৰেজিষ্টাৰ কৰিব পাৰিব প্ৰত্যেকখন বেটেলিয়নক এটা আমি থানালৈকেও কনভাৰ্ট কৰি ৰাখি দিম তাৰমানে যিটোৱে আজি নাগালেণ্ড বৰ্ডাৰত একদম অৰুণাচলৰ পৰা নাগালেণ্ড বৰ্ডাৰত যিটো বেটেলিয়ন ডেপ্লয় হ'ব তেওঁলোকে কিবা যদি ক্ৰাইম দেখে আহি যাতে ৰেজিষ্টাৰো কৰিব পাৰে তাৰমানে নৰ্মেল বেটেলিয়নতকৈ এইকেইটা বেটেলিয়ন আমি অলপ বেলেগ ধৰণে কৰিম যাক আমি ক্ৰিটিকেল জাগাবিলাকত আমি ডেপ্লয় কৰিম মানকাছাৰত সাপোজ এটা ডেপ্লয় হ'ল বাংলাদেশ সীমান্ত চালে অসমৰ সীমান্ত চাবৰ কাৰণে অৰুণাচল মিজোৰাম মেঘালয় আমাৰ নাগালেণ্ডত থাকিলে যাতে ইণ্টাৰষ্টেট ক্ৰাইমবিলাক সংগঠিত নহয় এই ধৰণে আমি 10টা বেটেলিয়ন কৰিব খুজিছোঁ দ্বিতীয়তে যোৱাকালি মই অৰ্ডাৰ দিছোঁ যে আমাৰ অসম পুলিচৰ যিমান ৰিটায়াৰ্ড SI আছিল 60ৰ পৰা 65 বছৰ সবক আকৌ চাকৰিত ঘূৰাই লৈ আহক তেওঁলোকৰ কাম ডিউটি কৰা নহয় যিমান পেণ্ডিং কেছ পৰি আছে গোটেইবোৰ তেওঁলোকে চাই তেওঁলোকে চাৰ্জশ্বিট দিয়ক আজি দিছপুৰ থানাত 13,000 কেছ পৰি আছে তাৰ 4,000 আমাৰ দল সংগঠনৰ বিৰুদ্ধে এই যে জনতা ভৱনত আহে ধৰ্মঘট কৰিব আহে 144 দ্বাৰা ভাঙা বুলি কেছ এটা ৰেজিষ্টাৰ কৰি থৈ দিয়ে সেইটো আৰু কেতিয়াও তেওঁলোকে ফাইনেল ৰিপৰ্ট নিদিয়ে গতিকে মই কৈছোঁ যে এটা এটাকৈ পৰীক্ষা কৰি এইবিলাক নোহোৱা কৰি দিয়ক দ্বিতীয়তে আমাৰ থানাবিলাকত পুলিচে 24 ঘণ্টা ডিউটি কৰে কাৰণে তেওঁলোকৰ মানসিকতাবিলাক অলপমান হিউমেন সাইডটো কবাত নোহোৱা হৈ যায় আই ডু এগ্ৰি মই এনেকুৱা নহয় যে মই বুজি নাপাওঁ আজি আপুনি ভাবক যদি মানুহে টোপনি মাৰিব নোৱাৰে মানুহজন ইৰিটেট হৈ যাবনে নাই এতিয়া আমি আমাৰ যিবিলাক বেটেলিয়নত ল'ৰা আছিল ইহঁতৰ কি হয় আমি গভৰ্ণমেণ্টে ইহঁতক এটা ছুটি দিওঁ সেই ছুটিটো যদি মই নলওঁ তেতিয়ালে ৰিটায়াৰমেণ্টৰ সময়ত মই 300 দিনৰ দৰমহা পাওঁ সেইকাৰণে আমাৰ ল'ৰাবিলাকে ছুটিটো নলয় যে মই ৰিটায়াৰমেণ্টৰ সময়ত 300 দিনৰ দৰমহা পাম সেইটোক কয় আৰ্ণ লিভ এণ্ড আৰ্ণ লিভটো কি কৰিব পাৰি ইট কেন বি এনকেজ ডিউৰিং দ্য টাইম অফ ৰিটায়াৰমেণ্ট চ' দে এনকেজ দ্য লিভ দে ডু নট টেক লিভ এতিয়া তাৰ ফলত কি হৈছে ল'ৰাবিলাকে দেউতাক মাকক লগ কৰিব নোৱাৰে পৰিবাৰৰ লগত থাকিব নোৱাৰে যদি মোৰ ল'ৰা ছোৱালীক লগত মই নাথাকোঁ বা মই যদি মোৰ দেউতা মাক লগ নাপাওঁ মই যদি মোৰ লগ বন্ধু গাঁওখন দেখা নাপাওঁ এটা সময়ত মোৰ দিলটো পাথৰ টাইপ হৈ যাবনে নাই সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ সব বেটেলিয়নৰ ল'ৰা 1 মাহ ছুটিত যাব দৰমহা দি থাকিম আমি খালি দেউতাক মাকক গৈ লগ পাম যাতে দে ডেভেলপ দেয়াৰ হিউমেন সাইড আমি অলৰেডি গভৰ্ণমেণ্টে অৰ্ডাৰ কৰি দিলোঁ যে কম্পালচৰিলি 1 মাহ দেউতাক মাকৰ লগত থাকিব লাগিব খালি কোৱাৰ্টাৰ যাৰ বেটেলিয়নৰ ভিতৰতে আছে তাক আমি 10 দিন দিছোঁ যে 10 দিন গৈ দেউতা মাক লগ কৰিবি আদাৰৱাইজটো ফেমিলিৰ লগত থাকই এতিয়া আমি কৰিছোঁ কি যে পুলিচৰ ডিউটিটো আমি 8 ঘণ্টা শিফ্ট কৰিব খুজিছোঁ 8 × 3 24 ঘণ্টা অচিজন ৰাতিপুৱা আহিলে সেকেন্ড SI জনে ৰাতি চালে আনটো পাৰ্ট ফাৰ্ষ্ট SI জনে চালে বহুত ফোৰ্স ক্ৰিয়েট কৰিব লাগিব একেলগে আমি নোৱাৰো
কিন্তু আইডিয়েলি 24 ঘণ্টা নহ'লেও এইবাৰ মই 12 ঘণ্টা কৰিলোঁ, অহাবাৰ 8 ঘণ্টা কৰিলোঁ। এই ধৰণে আমি আগুৱাই যাব খুজিছোঁ। চ' পুলিচৰ ওপৰত বহুতবিলাক কাম অহা 1.5 বছৰ হ'ব। ইনভেষ্টিগেশ্যন উইংটো আমি বেলেগ কৰিব খুজিছোঁ, যে ল এণ্ড অৰ্ডাৰ মেনেজ কৰা অচিজনে আজি এছেম্বলি চলি আছে, গোটেই দিছপুৰ থানাখন গেটত বহি আছে। তো আজি যদি তাতে কোনোবাই কেছ দিব গৈছে, লোৱা মানুহ নাই, ফেচবুকত মানুহজনে খঙত এটা দি দিব যে মই গ'লোঁ, অচিকো লগ নাপালোঁ, কাৰোবাক লগ নাপালোঁ, এতিয়া অচিজনে কি কৰিব? আমি ইয়াত বহি আছোঁ, অচিজনটো গেটত থাকিব লাগিব। আজি ক'ৰবাত গভৰ্ণৰ গৈছে, চিফ মিনিষ্টাৰ গৈছে, MLA গৈছে, অচিজন ওচৰত থাকিব লাগে। সেই সময়ত থানাত অচিক বিচাৰি নাপায়। সেইকাৰণে আমি ভাবিছোঁ কিমান দূৰ সফল হ'ব পাৰোঁ ময়ো নাজানো। ইনভেষ্টিগেশ্যন, ক্ৰাইম ইনভেষ্টিগেশ্যন উইল বি ডিফাৰেণ্ট, ল এণ্ড অৰ্ডাৰ উইল বি ডিফাৰেণ্ট। যাতে এখন থানাৰ ভিতৰতে 2টা উইং থাকে। যাতে আজি এছেম্বলি চলি আছে, ল এণ্ড অৰ্ডাৰ মানুহ দিনটো এছেম্বলিত বহি থাকিব। তাৰ কাৰণে এজন মানুহে যি ন্যায় বিচাৰি থানাত যাব, তাৰ কাৰণে বেলেগ অফিচাৰ বহি থাকিব। এই ধৰণৰ আইডিয়েল পজিশ্যনত আমি যাব খুজিছোঁ। এতিয়া থানাত গোহালি, থানাৰ কথা ওলাইছে। আমি কি কৰিব খুজিছোঁ যে মৈত্ৰীৰ অধীনত আমাৰ 319টা থানাকে আমি বনাব খুজিছোঁ। গোটেইকেইটা আমাৰ প্ৰায় 78টামান বনিলে, 42টা আৰু বনোৱাৰ ৰাস্তাত আছে। এইবাৰ মই অহা 2 মাহৰ ভিতৰত গোটেইকেইটা থানা একেলগে চেংচন কৰি দিম। আৰু যি আছে এক্সিষ্টিং থানাক গোটেইখিনি যাতে ভাল কৰি হৈ যায়, তেতিয়া আৰু এই প্ৰশ্নটো নাথাকিবই। এতিয়া গৰুবিলাক আনি পেলাই ক'ত ৰাখিম, সেইটোও এটা প্ৰব্লেম। চাহ বাগিচাত গৰুৰ গোবৰে বাগিচাৰ উৰ্বৰতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে। সেইকাৰণে এইবাৰ আমি ভাবিছোঁ, মাটিও আছে, যে প্ৰত্যেকখন চাহ বাগিচাত আমি এখন গৌশালা বনাম। আৰু আমি পইচা দিম ৰাখিবৰ কাৰণে, যাতে তাৰ গৰুটোৱে অৰ্গেনিক ফাৰ্মিঙত সহায় কৰে। এইবাৰ মই নাজানো বিত্তমন্ত্ৰীয়ে পাহৰিছে, মনত ৰাখিছে, মই বিত্তমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে ছেক্স ছৰ্টেড আৰ্টিফিচিয়েল ইনচুমিনেশ্যন কৰক। তাৰমানে মতা গৰু জন্ম নহ'ব, অকল মাইকী গৰু বা আমি যিটো গাই বুলি কওঁ, গাই জন্ম হ'ব। কাৰণ আজিকালি মানুহে যেতিয়া মতা গৰু এটা জন্ম হয়, গাখীৰ নিদিয়ে, টেণ্ডেঞ্চিটো থাকে যে ইয়াক কচাইখানাত দি দে। কোনোবা আমিবিলাকে কি কৰোঁ যে খানাপাৰাত দি থৈ আহোঁ, কিন্তু আমি জানো ক'ত যায়, সেইটো আমি অলপ নাজানা ভাও জুৰি থাকোঁ, এটা মানসিক সন্তুষ্টিৰ কাৰণে। কিন্তু আমিও জানো যে খানাপাৰাত দিলে আৰু এইটো পাৰে হৈ যায়। এতিয়া তাৰো লাহে লাহে, যেনেকৈ আগত কেতিয়াও মতা গৰুৰ ডিছকাশ্যন নাছিলে, আপোনালোকে যদি হিন্দু পৰম্পৰা পুৰণা কথাত চাই, সব গাইৰহে কথা, কামধেনু, বিভিন্ন ধৰণৰ বৰ্ণনা আছে গাখীৰৰ লগত। তাৰমানে আগৰ দিনত ডেফিনেটলি এনেকুৱা কিবা আছিলে যে য'ত নেকি গাইবিলাক সমাজত বেছি আছিলে। যদি মই কৈ দিওঁ যে আগত কিবা কৰিছিল বুলি, তেতিয়া আকৌ নেশ্যনেল মিডিয়াবিলাকত আহি যাব, মহাভাৰতৰ কথা ক'লে, অমুক কথা ক'লে। গতিকে মই বিজ্ঞানৰ পৰা আঁতৰি যাব খোজা নাই। বাট তাত আগৰ দিনৰ কথা বতৰাত বলদ গৰুৰ কথা আমি নুশুনোৱে, কামধেনু তামধেনু অকল মহিলা গৰুৰ কথা শুনো। আজিও আমি কেইদিনমান আগতে মোক ভেটেনাৰী ডিপাৰ্টমেণ্টে ক'লে যে যদি আমি ছেক্স ছৰ্টেড আৰ্টিফিচিয়েল ইনচুমিনেশ্যন কৰিব পাৰোঁ, এটা সময় আহিব 20 বছৰ 10 বছৰ পিছত গোটেই ব্ৰিডবিলাক গাই হৈ যাব, বলদ গৰু নাথাকে। চ' এইবিলাকো কৰিব লাগিব। গতিকে নহ'লে গৰুবিলাক আনি পেলাই আজিকালি 2 দিনমান থানাত ৰাখি লাহেকৈ বস্তুটো আকৌ এইবাৰ অচিয়ে বিক্ৰী কৰি দিয়ে। আগতে ব্যৱসায়ীয়ে বিক্ৰী কৰিছিল, এইবাৰ ধৰি আনি এটা দুটাকৈ অচিয়ে বিক্ৰী কৰি দিব। সিনো ক'ত ৰাখিব বেচেৰাই? এতিয়া এই গোটেই সমস্যাবোৰ আছে, কিন্তু এটা সমস্যাটো দেখিটোতো আপুনি পলাব নোৱাৰে। যেতিয়া মই গৰু প্ৰথম ধৰিব লাগে বুলি ক'লোঁ, পুলিচে ক'লে যে ছাৰ গৰু ক'ত ৰাখিম, অমুক তমুক। এতিয়া পৰ্বতখন দেখুৱাই দিলেতো নহ'ব, পৰ্বতখন পাৰ হ'ব শিকিব লাগিব। আমাৰ আছিল কি গোটেই সমস্যাবিলাকৰ কথা কৈ দিয়ে ৰাস্তাত, যাতে আমি ওলাব নোৱাৰোঁ। এতিয়া আমি কৈছোঁ নহয়, প্ৰব্লেম আছে, সমস্যা আছে, কিন্তু মানুহ যদি এভাৰেষ্টেটো বগাব পাৰিছে, আমি কিয় বগাব নোৱাৰিম? আমিও বগাব পাৰিম, আমি পাৰ হ'ম। গতিকে ডেট ইজ দ্য ৱে ফৰৱাৰ্ড। মই আমিনুল ইছলাম ডাঙৰীয়াক মই এচুৰেঞ্চ দিছোঁ যে ঢিঙত বেছি পুলিচ চলিব, আনন্দ মিশ্ৰ ঢিঙত বেছি যাব। SP হি উইল গ' মোৰ, আৰু ঢিং আমি ক্ৰাইমলেছ কৰি দিম ইন নেক্সট 3 to 4 years। বহুত বহুত ধন্যবাদ।